যোৱাকালিৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিনৰ লগত জড়িত আমি গুৱাহাটী পৌৰনিগমৰ অন্তৰ্গত প্ৰায় 14খন বজাত চাফা কৰিলোঁ। তাৰ লগে লগে আমাৰ যিবিলাক বাতৰি আছিলে প্ৰায় 48টামান যোৱাকালি আমাৰ চলি আছে। আজিৰ দ্বিতীয় দিনত আমি ঘোষণা কৰিলোঁ যে আমাৰ গুৱাহাটীৰ ভিতৰত যিবিলাক আমাৰ মহৎলোকৰ যে আমাৰ প্ৰতিমূৰ্তি আছে সেইবোৰ সংস্কৰণ কৰি দিয়া বা ভাৰতৰ ব্যৱস্থা কৰিছোঁ। সেই তেওঁলোকে ৰাতিপুৱাই আমি আমাৰ ঘৰৰ মুখত যি বীৰ বীৰাংগনা মণিৰাম দেৱান, গোপাল কোঁৱৰৰ যি আমাৰ প্ৰতিমূৰ্তি থকা যি আমাৰ সৰু উদ্যান এটা আছিলে ঘৰলৈ পালক, সেইটো আমি চাফ চিকুণ কৰি তাতে নিৰীক্ষণ কৰিলোঁ। লগতে আমাৰ দেশবৰ্ষ তৰুণৰো এটা আমাৰ উদ্যান আছে, সেই উদ্যানতো তেখেতৰ প্ৰতিমূৰ্তিটো আমি কৰিলোঁ। লগতে আমাৰ যিখন আগৰৱালৰ নেহৰু এটা প্ৰতিমূৰ্তি আছে তাতো আমি ভাৰতৰ প্ৰদান কৰিছোঁ। ইয়াৰ লগে লগে খাদ্যৰতী ৰখনৰ দক্ষিণীয়া দেশবোৰৰ যি আমাৰ মানুহবিলাকত আছে তাতো আমি সুন্দৰভাৱে চাফ চিকুণ কৰি তেখেতৰ প্ৰতিশ্ৰুতি প্ৰতিমূৰ্তিৰ মাজত অকণমান আমি পুষ্পাঞ্জলি কৰি চাকি বন্তি জ্বলাইছোঁ। যিটো আজিৰ পৰা আৰু অসম সাহিত্য সভাৰো আমাৰ অধিৱেশন আৰম্ভ হ'ব। ইয়াৰ ভিত্তিত আজি আমাৰ ইয়াতে ১৮ নম্বৰ ৱাৰ্ডৰ 26 ফ্ল'ৰত আমাৰ যি আম্বেদকাৰৰ যি প্ৰতিমূৰ্তি আমি যি প্ৰতিষ্ঠা কৰিছোঁ, সেই আম্বেদকাৰকো আমি তেখেতৰ প্ৰতিমূৰ্তি যাতে বায়ুমণ্ডলত চাফ চিকুণ কৰিলোঁ নিশ্চয়কৈ। আৰু প্ৰতিটো ৱাৰ্ডত তেনেধৰণৰ চাফ চিকুণ আমাৰ আৰম্ভ হৈছে। প্ৰতিটো আমাৰ মহৎলোকৰ যি আমি লৈছোঁ মানে যি মূৰ্তি চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰিছোঁ তেনেকৈ চাফ চিকুণ কৰি ব্যৱস্থা কৰিছোঁ। অহাকালিলৈ আমি প্ৰতি আমাৰ নামঘৰ মন্দিৰ যি ধৰ্মীয় অনুষ্ঠান আছে সেই ধৰ্মীয় যিখিনি আমি প্ৰথম পৰ্যায়ত আমি লৈছোঁ সেইখিনি আমি চাফ চিকুণ কৰি তেওঁলোকৰ চৌহদটো চাফ চিকুণ কৰাৰ পিছত নামঘৰৰ চৌহদে নামঘৰ কমিটি বা মন্দিৰ কমিটি যি পৰিচালনা কমিটিসকলৰ অনুমতি মৰ্মে আমি একোটালৈকে আমি গছপুলি ৰোপণ কৰোঁ। য'ত আমাৰ নিম গছ আছে, য'ত আমাৰ চন্দন গছ থাকিব, য'ত ফল মূলৰ গছ থাকিব, সেই ব্যৱস্থাখন আমি কৰিছোঁ। ইয়াৰ লগে লগে সেই নামঘৰ বা মন্দিৰ বা যিকোনো অনুষ্ঠানতে আমি পুনৰ ছাত্ৰ ছাত্ৰীৰ দৰে গছ স্থাপনা কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ আছিল কৰিবলে অসমখন 5খন উন্নতমানৰ ৰাজ্যৰ ভিতৰত হ'ব লাগে আৰু তেখেতৰ পিছ ছেক্টৰৰ বিভাগীয় কামনা কৰি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ জন্মদিনৰ লগত সংগতি ৰাখি আমি 3দিনীয়া এই সমাজ সেৱাৰ যোনটো কাৰ্যসূচী লৈছোঁ। যোৱাকালি যেনেকুৱা আমি গুৱাহাটীত যিমান পাব্লিক টয়লেট আছে যিমানখিনি পাৰোঁ আমি চাফাই কৰিছোঁ। আৰু আজিৰ দিনত যিমান মহামানৱ আছে যেনেকুৱা আপুনি কওক নেতাজী সুভাষ চন্দ্ৰ বসু কওক, বি আৰ আম্বেদকাৰ কওক, তাৰপিছত লাচিত বৰফুকনৰ পৰা আৰম্ভ কৰি তাৰপিছত আপোনাৰ লক্ষীনাথ বেজবৰুৱা, নলিনীবালা বৰদলৈ বাইদেউ কিন্তু উদ্যানত আহি আমি সকলোকে যিমানখিনি পাৰোঁ প্ৰতি ৱাৰ্ডৰ কাউন্সিলাৰবিলাকক আমাৰ কোৱা আছে যে আমি প্ৰতি মানৱবোৰ যোন আছে সিহঁতক আহি আমি মাল্যাৰ্পণ কৰিব লাগিব আৰু বন্তি প্ৰজ্বলন কৰিব লাগিব আৰু ৰাইজক লৈ কেনে কৰিব লাগিব। এনেকুৱা কৰি আমি কৰিছোঁ। আৰু অহাকালিও আমি যিমান নামঘৰ আছে যিমান অনুষ্ঠানবিলাক আছে তাতে যাই আমি বিভিন্ন ধৰণৰ চাফাই অনুষ্ঠান ৰাখিম। আৰু তাছাড়াও আমি বিগত 1 মাহ ধৰি গুৱাহাটী পৌৰ নিগমৰ আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱৰ নেতৃত্বত আৰু গুৱাহাটী পৌৰ নিগম মেয়ৰ মৃণাল কৰণীয়াদেৱৰ নেতৃত্বত আমি 1 মাহ ধৰি আমি চাফাই অভিযানৰ কাৰ্যসূচী কৰি আছোঁ। আৰু আমি অহাকালি আজি আমি যিমান আমাৰ চাফাই কৰ্মী আছে তথা আমাৰ যিমান পৌৰ নিগমৰ কৰ্মী তথা আমি সকলোৱে মিলি এষাৰ খান খাই কেনে প্ৰতি ডিভিশ্যনে কৰি কেনে আমি 71 জন্মদিনত এটা মানে উদযাপন কৰিম। আৰু সবার মধ্যে কি তাৰিখ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যোনটো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ হিচাপে তেখেতে পৰিগণিত হৈছে। তো তেখেতৰ জন্মদিনত এখেতে দিনে ৰাতি কাম কৰি অসমক ভাৰতৰ 5টা ৰাজ্যৰ মাজত এটা চাৰিত আনিব বিচাৰিছে আৰু গুৱাহাটীত এনেকুৱা উন্নয়ন কৰিছে যি মানুহ চবে অভিভূত হৈছে আৰু সব মানুহ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তেখেতৰ জন্মদিনত এই সমাজ সেৱাৰ কাৰণে আগবঢ়ায় কাৰণে। তো আমি অসমৰ ৰাইজকো আহ্বান কৰিম যে সিহঁতেও যাতে আমাৰ লগত সদায় মুখ্যমন্ত্ৰীৰ পথ অনুসৰণ কৰি কেনে কাম কৰি যায়। আমি অসমটো আগুৱাই লৈ যাব পাৰোঁ, গুৱাহাটীটো আগুৱাই লৈ যাব পাৰোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।